চুলুং টুলকৰৰ যোনটো বিষয় যোৱা 23 জানুৱাৰীৰ পৰা ইয়াতে টুলকৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিলে আৰু টুলকৰ আৰম্ভ কৰা কিছুদিনৰ পিছৰ পৰা আমি এওঁলোকক অৱগত কৰি আছিলোঁ যে টুলগেট কৰ্তৃপক্ষক ইয়াৰ যোনটো মাচুল তেওঁলোকে টুলকৰ সংগ্ৰহ কৰি আছে অন্য অসমৰ বিভিন্ন অঞ্চলত থকা টুলকৰসমূহতকৈ ইয়াত টুলকৰটো অধিক হিচাপে তেওঁলোকে মাচুলটো সংগ্ৰহ কৰি আছে। ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাই আহিছিলোঁ। আজি তেওঁলোকক এখন দাবী পত্ৰ প্ৰেৰণ কৰিছোঁ। এসপ্তাহ সময় তেওঁলোকক সীমা বান্ধি দিছোঁ। এসপ্তাহৰ ভিতৰত তেওঁলোকৰ যোনটো মাচুল টুলকৰ সেই কৰটো তেওঁলোকে চাহ কৰিব লাগিব, নতুন নিৰীখ কৰিব লাগিব। তেওঁলোকে এসপ্তাহ সময় তেওঁলোকক আমি বান্ধি দিছোঁ। আৰু দুটামান কথা যে চুলুঙতে এখন বজাৰ আহে যে ডেইলি বজাৰ, এই ডেইলি বজাৰখনত কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ পৰা লোক আহে যে কুঠৰি পাই হওক বা জখলাবনা পৰা হওক, আমবাগানৰ পৰা হওক, মিছা পৰা হওক, বিভিন্ন অঞ্চলৰ পৰা এই টুলগেটখন অতিক্ৰম কৰিয়ে বজাৰখনলৈ যাব লাগে। কিন্তু কিছুসকল ব্যৱসায়ীসকলে ইয়াত সৰু সুৰা ব্যৱসায় কৰি নিজৰ গাড়ীখনতে ব্যৱসায় কৰি আনি পিনে ইয়াত ব্যৱসায় কৰি পিনে খাই আছে আৰু তেওঁলোকে যদি 190 টকাকৈ দৈনিক এই টুলগেটখনত দিব লাগে আহোঁতে যাওঁতে, এই কথা বতৰাবিলাক কোনো কাৰণতে গ্ৰহণ কৰিব পৰা নাযাব। গতিকে ইয়াৰ ওপৰত তেওঁলোকে এটা চিন্তা চৰ্চা কৰিব লাগে। বৰ্তমান সময়ত অত্যাৱশ্যকীয় সামগ্ৰীয়ে যেনেধৰণৰ মূল্যবৃদ্ধি হৈছে, যেনেধৰণে অসমৰ ৰাইজৰ মূৰত মাধমাৰ সোধাইছে, সেইটো সময়তে সমান্তৰালকৈ যেনেধৰণে টুলকৰসমূহে অসমৰ ৰাইজক হাৰাশাস্তি কৰিছে, এই কথা কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানি নলয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে মানি নলয়। আমি টুলগেটসমূহ আৰম্ভণিৰ পৰাই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰি আহিছিলোঁ আৰু আছোঁ, ভৱিষ্যত দিনতো কৰি যাম। গতিকে ইয়াক বিবেচনা কৰিব লাগিব আৰু কলিয়াবৰ ৰাইজক, অসমৰ ৰাইজক হাৰাশাস্তি কৰাৰ যি তেওঁলোকৰ মানসিকতা, এই মানসিকতা তেওঁলোকে আঁতৰাব লাগিব। অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি তেওঁলোকক আজি আমি দাবী পত্ৰ যোগে তেওঁলোকক জনাই দিছোঁ আৰু তেওঁলোকক এসপ্তাহ সময় আমি সময়সীমা বান্ধি দিছোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে টুলগেটৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছে। কৰিছোঁ যে এই কথাটো হয়, আপোনালোকক এটা সময়ৰ প্ৰয়োজন। গতিকে আমি এসপ্তাহ সময় দিছোঁ যাতে এনআইলৈকে আপোনালোকে গোটেই ৰিজাল্ট এটা ল'ব। যদি এসপ্তাহৰ ভিতৰত নহয় তাৰপিছৰখিনি আমি লিখি দিছোঁ। ঠিক আছে, ঠিক আছে।